চাওক তল ইয়াত লিখা আছে OTP সেন্ড টু আদার রেজিস্টার মোবাইল নাম্বার এন্ডিং উইথ আপোনাৰ শেষৰ 4টা মোবাইল নাম্বাৰ আহি যাব। সো ইয়াৰ পৰা আপুনি চাব পাৰে যে কোনটো মোবাইল নাম্বাৰ দিয়া আছে। নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'ত আলোচনা কৰিম আপুনি কেনেকৈ চেক কৰিব যে আপোনাৰ আধাৰ কাৰ্ডত কোনটো মোবাইল নাম্বাৰ দিয়া আছে। সো তাৰ বাবে ভিডিঅ'টো আপুনি শেষলৈ চাই থাকক। বন্ধুসকল, আপুনি প্ৰথমতে আহি যাওক প্লে ষ্টৰত, চাওক ইয়াত আৰু বহুতো অপচন আছে। সো মই আপোনালোকক সহজ দেখুৱাই আছো। প্লে ষ্টৰত অহাৰ পিছত বন্ধুসকল ইয়াত সার্চ বটনত সার্চ কৰিব আভা লিখি ABHA আভা। এই আভা লিখি সার্চ কৰাৰ পিছত বন্ধুসকল এনেকুৱা আহি যাব। ইয়াৰ চক তলত লিখা আছে আভা নেশ্যনেল হেল্থ অথৰিটি। এইটো কাষতে ইনষ্টল আছে, এই ইনষ্টল অপচনত ক্লিক কৰিব। এই ইনষ্টলত ক্লিক যেতিয়া কৰিব অলপ সময় বন্ধুসকল ডাউনলোড হ'ব, তাৰ পিছত এইটো ওপেন হৈ যাব। বন্ধুসকল এইটো ডাউনলোড হোৱাৰ পিছত আপোনালোকে ইয়াৰ পৰা ওপেন কৰিব পাৰে বা আপুনি বাহিৰৰ পৰা ওপেন কৰিছো। মই ইয়াৰ পৰা ওপেন কৰি লম। ওপেন কৰাৰ পিছত বন্ধুসকল চাওক অলপ সময় লোডিং হ'ব। সো এইবোৰ আপুনি সেটআপটো কৰিব লাগিব। সো এইটো ইংলিশ কৰি দিব, যেটো ল্যাঙ্গুৱেজ ৰাখিব। এইটো এগ্ৰি কৰি দিব। এইটো আপুনি এলাও যেটো মাৰিব পাৰে। সো মই এইটো ওপৰটো মাৰিছো। এইটো নোটিফিকেশন মোৰ নালাগে। সো তাৰ পিছত বন্ধুসকল ইয়াত চাওক, ইয়াত এনেকুৱা অপচন আহিব। সো আপুনি ইয়াত লগইন অপচনত ক্লিক কৰিব। লগইন অপচনত যেতিয়া ক্লিক কৰিব বন্ধুসকল ইয়াত চাওক আধাৰ নাম্বাৰ। সো আপুনি ইয়াত যেতিয়া আধাৰ নাম্বাৰ সিলেক্ট কৰিব তাৰ পিছত আপুনি ইয়াত আধাৰ নাম্বাৰটো টাইপ কৰিব। সো বন্ধুসকল আপুনি ইয়াত যেতিয়া আধাৰ নাম্বাৰ টাইপ কৰিব তলত চাওক লিখা আছে আধাৰ OTP আৰু কাষত আছে ফেস অথেন্টিকেশন। সো আপুনি আধাৰ OTP এই অপচনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তলত আহিব, তলত চাওক ইয়াত আই এগ্ৰি এটা বটম আছে, এই আই এগ্ৰি বটমত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত বন্ধুসকল তলত চাওক কন্টিনিউ অপচন আছে, এই কন্টিনিউ অপচনত যেতিয়া ক্লিক কৰিব অলপ সময় লোডিং হ'ব বন্ধুসকল। তাৰ পিছত চাওক এনেকুৱা আহি যাব। ঠিক আছে বন্ধুসকল, ইয়াত চাওক তল ইয়াত লিখা আছে OTP সেন্ড টু আদার রেজিস্টার মোবাইল নাম্বার এন্ডিং উইথ আপোনাৰ শেষৰ 4টা মোবাইল নাম্বাৰ আহি যাব। সো ইয়াৰ পৰা আপুনি চাব পাৰে যে কোনটো মোবাইল নাম্বাৰ দিয়া আছে। সো বন্ধুসকল আশা কৰিছো ভিডিঅ'টো চাই ভাল লাগিছে। ভাল লাগি লাইক কৰিব, কমেন্ট কৰি শ্বেয়াৰ কৰিব আৰু আপুনি যদি আমাৰ চেনেল নতুন হয় তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে পৰৱৰ্তী ভিডিঅ' আপুনি পাই যায়। সো থ্যাঙ্কস ফৰ ওয়াচিং। জয় আই অসম।